সকলোকে নমস্কাৰ জনাইছোঁ। এয়া আমাৰ নদীটোৰ ওচৰতে দুটা ৰঙৰ ফুল ফুলা ফুলজোপা খুব ধুনীয়াকৈ ফুলিছে আৰু ফুলজোপাৰ বহুত ধুনীয়া এটা গোন্ধ আছে দেই। মোৰ খুব ভাল লাগে এই ফুলৰ গোন্ধটো। ফুলজোপাৰ আজি অলপ যত্ন লওঁ বুলি ভাবিছোঁ। যিহেতু যিকোনো বস্তুৰে যত্ন কৰিলেহে তাৰ ভাল ফল পোৱা যায়। আমি গাঁৱৰ মানুহ ফুল ৰোৱা, শাক পাচলি ৰোৱা আৰু বিভিন্ন ঘৰৰ কামতে আমি বহুত সময় পাৰ কৰোঁ। আমাৰ কিন্তু এইবিলাক কাম কৰি কেতিয়াও আমনি বা এলাহ নেলাগে দেই, আৰু কেতিয়াও ভাগৰো নালাগে। আৰু এইবিলাক কৰি থাকিলে কোনো বেয়া চিন্তা মনলৈ কেতিয়াও আহিব নোৱাৰে। ঘৰৰ ওচৰৰে বৈ যোৱা এই নদীটো আমাৰ বহুত মৰমৰ, কাৰণ এই নদীটোতে গা ধোৱা, কাপোৰ ধোৱাৰ বাহিৰেও আমি সময়ে সময়ে এই নদীটোৰ পৰা মাছ মাৰি খাব পাৰোঁ। আৰু গাঁৱৰ পোহনীয়া হাঁহবিলাকেও খুব ধুনীয়াকৈ চৰি থাকিব পাৰে। আমাৰ বেঙেনাখিনি আপোনালোকক আগতেও দেখুৱাইছোঁ, আজি আকৌ এবাৰ দেখুৱাইছোঁ। এয়া খুব ধুনীয়াকৈ লাগিছে। অলপ ইতিমধ্যে অলপ বিক্ৰী কৰিছোঁৱে আৰু বিক্ৰী কৰিব হৈছে প্ৰায়। ইয়াৰ বাহিৰেও আমাৰ সেইফালেও আৰু বেঙেনা আছে, সেইখিনি আপোনালোকক দেখুৱাই হোৱা নাই। গোটেইখিনি মিলাই বিক্ৰী কৰিম বুলি ভাবিছোঁ। বেঙেনাৰ দাম যে ইমান কমি আছে নহয়, কেতিয়াবা এনেহে ৰ'লোঁ যেন লাগে। এই যে দেখিছে আমাৰ অমিতাকেইটা, ইমান ডাঙৰ ডাঙৰ অমিতা, খুব ধুনীয়াকৈ পকিছিল। অলপ আগতে দিয়া শিল বৰষুণতে গোটেই বেয়া হৈ থাকিল। যোৱা শিল বৰষুণত আমাৰ যথেষ্ট ক্ষতি হ'ল দেই। তামোলকে আদি কৰি বিভিন্ন ফল মূল শাক পাচলি গোটেইবিলাক বেয়া কৰি থৈ গ'ল। অমিতাটো খুব ধুনীয়াকৈ পকি আছিল, তাকে ছিঙিলোঁ।